Our hearts beat to the city streets. We began to feel the fire. We rise like tall buildings as the chemicals they take us higher. The night's young. Hello everyone, সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মোৰো ভাল খবৰ। আৰু এয়া হৈছে মোৰ কাপোৰ এযোৰ বনাইছিলো যে, আৰু কাপোৰযোৰ হৈ গৈছে কাৰণ মই এখন শাড়ী আনিছিলো 250 টকা অনলাইনৰ পৰা। এনে বনাই চাইছো আৰু ফাৰ্ষ্ট টাইম, মানে আগতে ব্লক প্ৰিন্টিং কৰিলো আৰু ফেব্ৰিকো কৰিছো বাৰু অকমান। আৰু এইযোৰ মই এনেকৈ সকলোৱে বনোৱা দেখি ময়ো ভাবিলো ময়ো বনাই লওঁ। আৰু এয়া কি বনাইছো, ক'ত কি লগাইছো আপোনালোকক অকমান ভিডিঅ'টো দেখাই যাম। আৰু ভিডিঅ'টো চাই যাব আপোনালোকে লাষ্টলৈকে। যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব মোৰ ভিডিঅ'টো আৰু কমেণ্ট কৰিব ধুনীয়াকৈ এটা। আৰু নতুনকৈ যিবোৰে মোৰ ভিডিঅ'টো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু এতিয়া বলকচোন মই কেনেকৈ বনাইছোঁ অকণমান দেখাই যাম আপোনালোকক। এয়া কাপোৰযোৰ সম্পূৰ্ণ হোৱাৰ পিছত ভিডিঅ' অকণমান কৰিলোঁ আৰু দেখাই দিলোঁ। প্ৰথমতে মই শাড়ীখন এনেকৈ মেখেলা চাদৰ কৰি চিলালোঁ আৰু চিলোৱাৰ পাছত এনেকৈ মানে পাৰি লৈছোঁ। আৰু মানে এইটো মই জুখি লৈছোঁ। ইয়াতে বগা লেচটো মই কিনি আনিছিলোঁ। এই বগা লেচটোৰ লগত 3 মিটাৰ ফ্লাৱাৰ লেচ ফ্ৰী পাইছিলোঁ। তাকে কিমানখিনি ডিজাইন কৰিব পাৰোঁ চাই লওঁ। এয়া ছাইড পটিটোত মই আঠা লগাই দিম বুলি ভাবিছিলোঁ, কিন্তু আঠা দিব পাৰি, কিন্তু টাইম লাগি যায়। মোৰ মানে আঠাটো লাগি যাবৰ বাবে টাইম লাগিব। সেইবাবে ভাবিলোঁ ইয়াতে মই আঠাটো নিদিওঁ আৰু প্ৰথমতে দি চাইছিলোঁ, কিন্তু ভাবিলোঁ আঠা লগোৱাতকৈ মই এনেই চিলাই যাওঁ হাতেৰে, বেছি টাইম নালাগে চিলাওঁতে। আৰু এনেকৈ মই হাতেৰে মানে চিলাই গৈছোঁ পিছত, আৰু আঠাটো এনেকৈ লগাই গৈছোঁ কিন্তু, আৰু ওপৰে এনেকৈ চিলাই গৈছোঁ হাতেৰে। তাৰপিছত এইটো এটা ছাইড হৈ গৈছে মোৰ। এয়া খুব ধুনীয়াকৈ হৈছে। এটা ছাইড মানে সৰুকৈ মানে চিলাই দিছিলোঁ, হাতেৰে চিলাই দিছিলোঁ। কিন্তু মোৰ মেচিনটো বেয়া হৈছিলে, সেইবাবে মেচিনত কৰা নাই আৰু এটা ছাইড হৈ গৈছে। আৰু সিটো ছাইডো মই ধুনীয়াকৈ মানে এনেকৈ লগাই যাম আৰু চাদৰখনত। এবাৰ আহিছোঁ মেখেলাখন। আগতে মেখেলাখনৰ ডিজাইনটো কৰি লওঁ, যিহেতু মেখেলাখন মই চিলোৱা হৈ গৈছে। আৰু দুটা ছাইডে এই ফুলখিনি মই মিলাব লাগিব। এইখিনি যিহেতু 3 মিটাৰ আহিছে, এইখিনি মই ফ্লাৱাৰখিনি কাটি ল'ম আৰু ফুলখিনি ধুনীয়াকৈ এটা কৰি। আৰু এয়া সৰুটো 3 মিটাৰ আহিছে, গোটেই মেখেলা চাদৰযোৰত মই মিলাব লাগিব। সেইবাবে হিচাপ কৰি ডিজাইনটো কৰিব লাগিব। আৰু সেই ডাঙৰকেইটা মই আমাৰ ছোৱালী, এই ডাঙৰকেইটা মোৰ ছোৱালীৰ মানে নতুন স্কাৰ্ট এটা, তাই সৰু থাকোঁতে ধুনীয়া এটা স্কাৰ্ট আছিলে, তাৰ পৰা এইখিনি মই উলিয়াই লৈছোঁ। ভাবিলোঁ এইখিনিও ইমান ধুনীয়া দেখোন, সেইবাবে এইখিনিও মই কাটি এনেকৈ লগাই যাম। কেনেকৈ লগাব পাৰোঁ তাকে আগতে ডিজাইনটো কৰি ল'ব লাগিব। এইখিনি সৰুকৈ কাটি লৈছোঁ, ক'ত কেনেকৈ মিলাব পাৰোঁ। আৰু সৰুখিনিও মই এটাকৈ কাটিম। মেখেলাখনৰ ডিজাইনটো এনেকৈ দিম বুলি ভাবিছিলোঁ, ইমান ধুনীয়া লাগিছিলে। কিন্তু এই সৰু ফুলবোৰ যিহেতু কম আহিছে, গোটেইখিনি মিলাব লাগিব। সেইবাবে মই এইখিনি নিদিলোঁ আৰু মই চাইছোঁ ক'ত কেনেকৈ দিব লাগে। এনেকৈ মিলাইছিলোঁ, এইখিনি কিন্তু ধুনীয়া লাগিছিলে, কিন্তু এনেকৈ দিয়া নহ'ব। আৰু চাদৰখনতো দিব লাগিব যিহেতু। আৰু ইয়াতে মই এনেকৈ দিবৰ মন আছিলে, বহুত ধুনীয়া লাগিছিলে, কিন্তু মোৰ সেইটো নিমিলিব গোটেই মেখেলা চাদৰযোৰত। আৰু এইটো যে চাৰ্কুল ফ্লাৱাৰ কাটৱৰ্ক লেচটো আনিছিলোঁ, সেইটোৱে মই কাটি ল'ম আৰু এটাকৈ। এইটো মানে কম্বিনেশ্যনটো ৰেডৰ লগত নিমিলিব। এইটো কিন্তু মই মানে কাপোৰ বনাম বুলিয়ে আনিছিলোঁ, কিন্তু ৰেড কালাৰৰ শাড়ীখন আহিলে যেতিয়া। আৰু এইটো কেনেকৈ কৰিব পাৰোঁ চাই লওঁ। ব্লেক কালাৰটোৰ ওপৰত মই চুমকি আনি থৈছোঁ, যিহেতু কাপোৰ বনাম বুলিয়ে কিছুমান বস্তু যোগাৰ কৰি ৰাখিছিলোঁ। আৰু এয়া মই চুমকি দি গৈছোঁ, তেতিয়া অকণমান ব্ৰাইটনেছটো বেছি হৈ যায় আৰু ধুনীয়া হয়। এয়া ধুনীয়া হৈছে এতিয়াহে। আৰু এইটোৱে ডিজাইনটো দিম বুলি ভাবিলোঁ মেখেলা চাদৰযোৰত। আৰু কেনেকুৱা হৈছে জনাবচোন। আৰু এতিয়া এইবোৰত মই আঠা লগাই দিম। এয়া ফেব্ৰিক গ্লু
দিছোঁ। এইটো বহুত আঠা হয়, এইটো লাগি গ'লে এবাৰ মানে কাপোৰখন ছিঙি আহিব। এইটো কিন্তু মানে ফ্লাৱাৰটো মানে নাহে আৰু এয়া ফেব্ৰিক গ্লু অকণমান 10 মিনিটমান লাগে আৰু 1 ঘণ্টা 2 ঘণ্টামান ফেনৰ তলত থৈ দিলে আঠাটো বহুত লাগি যায়, মানে কাপোৰখন ছিঙি আহিব, আঠাটো মানে এৰাই নাহে আৰু আগতেও মই কৰিছোঁ আৰু কাপোৰত ধুইছিলোঁ, কিন্তু এই আঠাটো এৰাই নাহে আৰু বহুতেই ইউজ কৰিছে, ময়ো ইউজ কৰিলোঁ আৰু আগতেও মই ইউজ কৰিছোঁ। আৰু এইবোৰ চুমকিবিলাক এই ডাঙৰ ডাঙৰ ফুলকেইটাৰ ওপৰত এটা এটা ব্লু কালাৰৰ দি গৈছোঁ আৰু ব্লেক কালাৰৰ সেইটো ফ্লাৱাৰৰ ওপৰত এইটো চুমকিটো প্ৰথমতে মই আঠা দি লগাই এইটো লগাই গৈছোঁ আৰু এয়া গোটেইখিনি লগাই যাম। আৰু মই মেখেলাখনত প্ৰথমতে মেখেলাখন ডিজাইনটো কৰি লৈছোঁ ফাৰ্ষ্ট টাইম, তাৰপিছত চাদৰখন কৰিম আৰু এয়া মেখেলাখনত ডিজাইন কৰিছোঁ। এয়া মই এটা ছাইডৰ এইটো পিছ ছাইডটো কৰিছোঁ, আগৰ ছাইডটো মই এটা দিন মানে শুকুৱাব দিছিলোঁ, সেইটো ছাইড হোৱাৰ পিছত এইটো ছাইড কৰিলোঁ আৰু মেখেলাখন হৈ গ'ল মোৰ। আৰু এইখন হৈছে মোৰ ছোৱালীৰ দুপাট্টা এখন, মানে লেহেংগা এযোৰৰ, নতুন লেহেংগা এযোৰৰ এই দুপাট্টাখন এনেই আছিলে, তাকে ভাবিলোঁ কিবা কামত খটাব পাৰি নেকি, মই মানে চকুত পৰিলে, তাকে এইখিনি এৰুৱাই লৈ মই চাদৰৰ আঁচল দুটাত ব্যৱহাৰ কৰিলোঁ, ভাল কাম এটাত থাকি যাব। আৰু এইখন যিহেতু এনেই আছিলে এইখিনি উলিয়াই লৈছোঁ আৰু জুখি লৈছোঁ দুটা ছাইডে হয়নে নহয়, আৰু এইটো উলিয়াই লৈ দুটা ছাইডতে মই ধুনীয়াকৈ আঠা লগাইও দিছোঁ আৰু চিলাই মাৰিও দিছোঁ হাতেৰে, বেছি টাইম নালাগিলে। এইখিনি উলিয়াই লৈছোঁ, যিহেতু এনেই আছিলে এইখন দুপাট্টাখন তাই আৰু লোৱা নাছিলে, নতুন হয়। আৰু এয়া আঁচল দুটাত মই ধুনীয়াকৈ চিলাই মাৰি দিলোঁ আৰু আঠাও লগাই দিছিলোঁ। আৰু এয়া চাদৰখনৰ ছাইডটোত ফুলবোৰত আঠা লগাই দি গৈছোঁ। প্ৰথমতে চুমকিবোৰ এনেকৈ দি যাম আৰু ফাৰ্ষ্ট টাইম ছাইড দুটা কৰি লৈছোঁ আৰু ডিজাইনটো, তাৰপিছত মাজৰ ডিজাইনটো কৰিম। প্ৰথমতে এইটো ব্লেক কালাৰৰ ফ্লাৱাৰটোৰ ওপৰত এই চুমকিবোৰ আঠা লগাই গৈছোঁ, এইখিনি আঠা লগতে 2 ঘণ্টামান লাগে। প্ৰথমতে এনেকৈ লগাই থৈ দিছিলোঁ মই বহুতকেইটা বনাই আৰু তাৰপিছত এয়া বগা ফ্লাৱাৰকেইটা মিলাই তাতেও এনেকৈ আঠা দি লগাই দিলোঁ আৰু দুটা ছাইডতে এয়া চাদৰখনত। আৰু আঠাটো তলৰ মানে কাপোৰ এখন মানে বেয়া বিচনা এখন পাৰি লৈছিলোঁ, তাতে আঠাটো লাগি যায়, অলপমান পিছত মানে আঠাটো এৰাই যায়, মানে 5 মিনিটমান পিছত লৰচৰ কৰি দিব লাগে আৰু তাৰপৰা এৰাই আহে। আৰু তাৰপিছত এয়া মই চুমকিবোৰ খুব ধুনীয়া মানে এইবিলাক পাই আনি লৈছিলোঁ আগতেও, আৰু এয়া এটা এটাকৈ মিলাই দি গৈছোঁ, তেতিয়া মানে ধুনীয়া দেখা হয়। আৰু এইটো হৈ গৈছে অলৰেডি, আৰু এইটো মাজৰখিনি হয়, মানে চুমকি পাথৰ দিছোঁ, এইটো পাথৰ হয় আৰু সেইটো চুমকি হয়। আৰু সেই ডাঙৰ ডিজাইনটোও মই আমাৰ ছোৱালীৰ মানে ধুনীয়া ফ্ৰকৰ পৰা উলিয়াই লৈছিলোঁ, এইটো কিনা নহয় বাৰু, আৰু কিনিলেও পায় এইবিলাক বস্তু, আৰু মই কিনা নাছিলোঁ, এইটোহে কিনিছিলোঁ, লেচ দুটা আৰু ডাঙৰ ফুলকেইটা মই আমাৰ তাই নতুন ফ্ৰকৰ পৰা উলিয়াই লৈছিলোঁ আৰু এনেকৈ ডিজাইনটো বনাই লৈছিলোঁ। এয়া ডিজাইনটো এনেকৈ দি গৈছোঁ, কেনেকুৱা হৈছে জনাবচোন। আৰু তাইও দিছিলে হেল্প কৰি, তাই মানে এইবিলাক লগাই খুব ভাল পায়, চুমকিবিলাক আঠাৰ ওপৰত লগাই গৈছে আৰু পাথৰবিলাকো লগাই গৈছে। এয়া পাথৰো দিছোঁ। এইখিনি হৈছে চাদৰৰ মাজৰখিনিত, মানে মাজৰখিনিত ডিজাইন অলপ বেলেগকৈ দিছিলোঁ আৰু ছাইড দুটাত বেলেগকৈ দিছিলোঁ, এইখিনি মাজৰ ডিজাইন হয়। আৰু এয়াও চুমকি দি গৈছোঁ ডাঙৰকেইটাত, আৰু পাথৰ সৰুবিলাকত পাথৰ দি গৈছোঁ। আৰু এয়া ফাইনেলি হৈ গৈছে গোটেইখিনি, এইখিনি দেখাই দিলোঁ গোটেইখিনি হোৱা। এইখিনি চাদৰ,
এয়া ফুল দিছোঁ মাজত দুটা ডাঙৰ ডাঙৰকৈ আৰু এইখিনি মাজৰ এইকেইটা মই এনেই মিলাই চাইছোঁ কিন্তু পিছতহে এইটো ভালকৈ দিম আৰু এয়া চাদৰখন গোটেইখিনি দেখাই দিলোঁ কেনেকুৱা হৈছে জনাব। চাদৰখনৰ এই 5-6টামান মানে ডাঙৰ ডাঙৰ ফুল মই কেনেকৈ লগাম তাকে দেখালোঁ আৰু এয়া মই লগোৱা নাছিলোঁ আগতে আৰু এয়া সৰু সৰু এই ডাঙৰকেইটা ফুলৰ আমাৰ ছোৱালীৰে নতুন ফ্ৰকৰ পৰা উলিয়াই লৈছোঁ তাই নিপিন্ধা সৰু কালৰে আৰু এইকেইটা এনেকৈ লগাই দিলোঁ আৰু ডাঙৰকেইটা এইটো চাইডত লগাই দিলোঁ আৰু এই পাথৰখিনি এই পাথৰ ইয়াতে দি দিম আৰু এয়া হৈ গৈছে ফাইনেলি লাষ্টত এইখিনি আৰু কাপোৰযোৰ ভালকৈ দেখাইছোঁ দেই মই এয়া মেখেলা চাদৰযোৰৰ এইকেইটা ডাঙৰকেইটা সেইফালে দি দিছোঁ আৰু এইটো হৈছে মানে মাজত এইখিনি ডিজাইন মাজত হয় আৰু এয়া মেখেলাখনতো এটা মই ধুনীয়াকৈ এয়া ছাইড পট্টি মানে লেচ লগাই লৈছোঁ তলত এইখন মেখেলা হয় আৰু এইখন চাদৰ আৰু মই ব্লাউজটো চিলোৱা নাই ব্লাউজটো আছে বাৰু এইটো মই হোৱাইট কালাৰৰ ব্লাউজ পিন্ধিবলৈ লোৱা নাই কাৰণ যিহেতু হোৱাইট কালাৰৰ ফ্লাৱাৰ দিছোঁ ফুলবোৰ যিহেতু মই হোৱাইট কালাৰ দিছোঁ আৰু হৈ গৈছে এতিয়া আৰু ফাইনেলি মই পিন্ধি দেখালোঁ কেনেকুৱা লাগিছে জনাব দেই আৰু ধুনীয়াকৈ এটা লাইক কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যিবোৰে চাই মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ ধন্যবাদ জনালোঁ আজিলৈ এৰিলোঁ বাই বাই নেক্সট ভিডিঅ' আহি আছে।